অসমত বহুত ডাঙৰ ডাঙৰ নেতা আছে, বহুত এমএলএ মন্ত্ৰী আমি বনাইছো, কোনোবাই যুঁজিছে। কিন্তু 1980 চনত আপোনালোকে জন্ম দিয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন যুঁজিছে, জমিয়ত মৌলানা আৰশ্বাদ মাদানী হুজুৰ যুঁজিছে। গতিকে আমি এনেকুৱা নহয় যে সংখ্যালঘু ৰাইজে বিপদত পৰিছে পিছ পিলৰ পৰা আমি চিঞৰি থাকিম, নহয়। সংখ্যালঘু ৰাইজ বিপদত পৰিব, সন্মুখৰ ৱালৰ পৰা আমি চিঞৰি থাকিম, সন্মুখৰ পৰা চিঞৰি গৈ আমি আমাৰ নেতৃত্ব আমি বহন কৰি আহিছো। সেইকাৰণে কেতিয়াও আপোনালোকে ভাগৰি পৰিব নালাগে, মন ভাঙিব নালাগে। মই কৈছো নহয়, সুপ্ৰিম কোৰ্টত যদি আমচু যুঁজিব পাৰিছে সংখ্যালঘু ৰাইজৰ কাৰণে, 100 বাৰ সংখ্যালঘু ৰাইজৰ কাৰণে আকৌ সুপ্ৰিম কোৰ্টত প্ৰতিটো সমস্যালৈ যুঁজিবৰ কাৰণে আমচু প্ৰস্তুত আছে, 100 বাৰ যুঁজিবলৈ প্ৰস্তুত আছে। গতিকে আজি এনেকুৱা এটা পৰিৱেশ হৈছে, আপোনালোকে ভাবিছে যে আমাৰ সমস্যা সমাধান হৈ গৈছে। 1980 চনত যি সমস্যা আছিল তাতকৈ আৰু ভয়ানক সমস্যাই হিমন্ত বিশ্ব শৰ্মাই বনাই আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু তাতকৈ ভয়ানকভাৱে সংখ্যালঘুসকলক নিৰ্যাতন কৰি আছে। কেতিয়াবা মাদ্ৰাছা ভাঙি দিয়ে নে নাই? আৰু কি কয়, মাদ্ৰাছা ভাঙি শেষ কৰি পেলাম। মই নাঙল ভাঙাৰ বিটিএডিৰ পৰা কৈ গৈছো, অসমৰ মাটিৰ পৰা কিয়ামতৰ আগদিনাখনলৈকে মাদ্ৰাছা শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা। কোনোবা এটা ঘৰ ভাঙিব পাৰে, 2 নম্বৰী কৰি বিল্ডিং দুৰ্বল বুলি কৈ ডিচিক দ্বাৰা নোটিছ কৰাই, তেওঁৰ ক্ষমতা আছে, পাৱাৰ আছে, ঘৰটো ভাঙি দিব পাৰে, কিন্তু মাদ্ৰাছা শিক্ষা শেষ কৰিব নোৱাৰে কিয়ামত নহা দিনলৈকে। মাদ্ৰাছা শিক্ষা চলি থাকিব, আমি চলি থাকিম। আমাক মাদ্ৰাছা শিক্ষাও লাগিব, আমাক জেনাৰেল শিক্ষাও লাগিব, লাগিব নাই? কাৰণ এটা সমাজ পৰিচালিত হবৰ কাৰণে ধৰ্মীয় শিক্ষাৰ প্ৰয়োজন আছে। এইটো হিমন্ত বিশ্ব শৰ্মা জনা উচিত। মানুহ ধৰ্মীয় শিক্ষা যদি নাথাকে মানুহ বেবিচাৰী হ'ব, কৰিব, যাৰ কাৰণে ধৰ্মীয় শিক্ষাৰ প্ৰয়োজন আছে। গতিকে বুকুত সাহস লৈ কৈছো যে এই অসমৰ মাটিত তুমি দিল্লীত টিভি টক শ্ব' কৰি দিল্লীত যি মন যায় তাকে কোৱা, 100টাতো 100টাই মিছা কথা কোৱা। কয় মাদ্ৰাছা শিক্ষা শেষ কৰি দিলো, বন্ধ কৰিছে স্কুল, কয় মাদ্ৰাছা শিক্ষা শেষ কৰিলো। কয় ডক্টৰ ইঞ্জিনিয়াৰ বনাম, মাদ্ৰাছা পঢ়িব নালাগে, ডক্টৰ ইঞ্জিনিয়াৰ বনাম। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে আপুনি এই বিটিএডিৰ গোষ্ঠীগত সংঘৰ্ষত এতিয়াও বহু ছাত্ৰ ছাত্ৰীয়ে স্কুল পঢ়িব পৰা নাই, বহুত অভিভাৱকে এতিয়ালৈকে পইচাৰ কাৰণে পঢ়াব পৰা নাই। বিটিএডিৰ পৰা 5টা ছাত্ৰ লৈ গৈ গুৱাহাটীত আপোনাৰ বিদ্যালয়ত, আপোনাৰ ব্যক্তিগত বিদ্যালয় আছে, তাতে লৈ পঢ়াই 5জনক এবাৰ ডক্টৰ ইঞ্জিনিয়াৰ বনাই দেখুৱাকচোন। তাৰপিছত আপুনি ক'ব ধলপুৰত আপুনি উচ্ছেদ কৰিলে 3000 ছাত্ৰ ছাত্ৰী আজি 3 বছৰৰ পৰা স্কুলৰ পৰা বঞ্চিত হৈছে। আপোনাৰ যদি মুছলমানৰ প্ৰতি ইমানেই দৰদ, মাদ্ৰাছা পঢ়িলে যদি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নালাগে, তেন্তে তাৰ পৰা 10টা ষ্টুডেণ্ট গুৱাহাটীত আনি পঢ়াই ডক্টৰ ইঞ্জিনিয়াৰ বনাই দেখুৱাকচোন। সেইটো কৰিব নোৱাৰে। সেইকাৰণে কৈছো মাদ্ৰাছাৰ ছাত্ৰ ডক্টৰ হ'ব নোৱাৰে। মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছো, আৰু 5 বছৰ পিছত মাদ্ৰাছাৰ ছাত্ৰই এক হাতত লেপটপ আৰু এক হাতত কোৰাণ লৈ গোটেই বিশ্ব জিনিব, গোটেই বিশ্বত জিলিকি উঠিব। মই চেলেঞ্জ কৰিছো, গোটেই বিশ্বত জিলিকি উঠিব। সেইকাৰণে এই ধৰণৰ কথা বাৰ্তাবিলাক কৈ মুখ্যমন্ত্ৰীয়ে অসমখনৰ আকাশ বতাহ নষ্ট কৰি পেলাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছো যে ৰাজনৈতিক ক্ষমতা চিৰস্থায়ী নহয়। এটা দিন আপুনিও এই ক্ষমতাৰ পৰা আঁতৰি যাব লাগিব, কিন্তু মানুহৰ পৰা আপুনি অভিশাপ নল'ব। এই চৰকাৰখনৰ কিন্তু অভিশাপ লাগিব। যি ধৰণে আই মাতৃসকলক ৰাতাৰাতি বলডুজাৰ চলাই ঘৰৰ পৰা উলিয়াই দিছে, শিশুসকলক মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য কৰাইছে, চকুৰ পানীৰে আমাৰ মানুহ কান্দিছে। কি অপৰাধ কৰিছিল? খাস মাটিত আছিল। কিয় আছিল? বিটিএডিৰ গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হৈছো, গৰাখহনীয়াত গৃহহীন হৈছো, গৰাখহনীয়াত মোৰ মাটি খেতি গুচি গৈছে। এইটোই মোৰ অপৰাধ। যদি মই ভাৰতীয় নাগৰিক, যদি মই বিটিএডিৰ বাসিন্দা, যদি মই অসমৰ বাসিন্দা, চৰকাৰৰ দায়িত্বৰ কৰ্তব্য হৈছে এই ভূমিহীন গৰাখহনীয়া গোষ্ঠীগত সংঘৰ্ষত আক্ৰান্ত মানুহখিনিক ভূমি দিয়াৰ দায়িত্ব চৰকাৰৰ। তাকে নকৰি মানুহে ল'ৰা ছোৱালীলৈ জীৱন নিৰ্বাহ কৰি আছে, তাতে গৈ তেওঁ বুলডুজাৰ চলাই দিছে আৰু ৰাতাৰাতি তেওঁ ঘৰ বাৰী ভাঙি দিছে। এইটো ভাল কাম হৈছে? ইয়াৰ অভিশাপ চৰকাৰৰ লাগিব। প্ৰতিটো বৃদ্ধা পিতৃ মাতৃৰ, প্ৰতিটো শিশুৰ
একপাল চকুৰ পানীৰ হিচাপ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ গাত লাগিব। এই কথাটো মই স্পষ্টকৈ কলো, লাগিব। গতিকে এই ধৰণৰ পৰিৱেশ তৈয়াৰ কৰা হৈছে। আকৌ দুদিন আগত কি কৈছে, গো মাংস খাব নালাগে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো, আমি কি মাংস খাম, কি খোৱাৰ নৈতিক অধিকাৰ নাই। চলিব লাগে, কেনেকে পিন্ধিব লাগে, এই কথাটো আপুনি সংখ্যালঘু ৰাইজক শিকাব নালাগে। আপুনি সদায় লাঠি পুলিচ আইন কানুনৰ ভয় দেখুৱাই সংখ্যালঘুক ডমিনেট কৰিব বিচাৰিব, এইটো আমি মানি নলওঁ। সংখ্যালঘুসকল জাগ্ৰত হৈ উঠিব, আৰু জাগ্ৰত হৈ উঠিলে সংখ্যালঘু ৰাইজে যদি আন্দোলন ৰাজপথত কৰে, হিমন্ত বিশ্ব শৰ্মাৰ মেচিনাৰী বিকল হৈ যাব। নাটক শ্ৰীৰামপুৰৰ পৰা গৰু গৈ মেঘালয় পায়, মেঘালয়ত কি কাটে না নাকাটে? মেঘালয়ত যে কাটি আছে, তোমাৰ ৰাস্তা দি কিয় যাব দিয়া? মুখ্যমন্ত্ৰী গৌ মাংস খাই ইমান ভাল ৰিলেশ্যন কিয়? উত্তৰ পূৰ্বাঞ্চলৰ নেতাৰ সভাপতি আপুনি এৰি দিব লাগিছিল। আপুনি 5 ষ্টাৰ হোটেলত কিয় যায়? আজি মুখ্যমন্ত্ৰী যদি দম আছে, আল কাবিৰ শুনাত নামটো মুছলমান লাগে নে নাই? আল কাবিৰ হৈছে ভাৰতবৰ্ষৰ গো ৰপ্তানি কৰাত 2য় স্থান অধিকাৰ কৰিছে। আল কাবিৰ মাংস এই দেশৰ পৰা সেই দেশলৈ প্ৰেৰণ কৰে। তাৰ মালিক হৈছে সতীশ হিন্দু মানুহ, নাম কিন্তু দিছে আল কাবিৰ। আৰবিয়ান এক্সপৰ্টিং প্ৰাইভেট লিমিটেড, নাম চাব, আৰবিয়ান এক্সপৰ্টিং প্ৰাইভেট লিমিটেড নাম দিছে। ইয়াৰ মালিক হৈছে সুনীল। চিন্তা কৰক, আমাক খাব, আমাৰ খোৱা বস্তু আমি খাম, তাতে তেওঁ পুলিচ লগাই আইন লগাই বাধা দিব, আৰু তেওঁলোকৰ মানুহ গৈ ভাৰতবৰ্ষৰ ভিতৰত 3য় বিশ্বৰ দেশ হৈছে বৰ্তমান ভাৰত, 3য় স্থানত আছে গো ৰপ্তানি কৰাত, গৰুৰ মাংস ৰপ্তানি কৰাত। আৰু তেওঁলোকে মুছলমানৰ নাম দি হিন্দু মানুহে গো ৰপ্তানি কৰি আছে, তাত তেওঁৰ বাধা দিয়াৰ ক্ষমতা নাই। ভয় পাত্তা কাটা যাব। দুৰ্বলৰ লগত সদায় বলিৰ আক্ৰমণ। গতিকে এই ধৰণৰ কথা বৰ্তাবিলাক কিয় কয় জানে? তেওঁ এটা অস্থিৰ পৰিৱেশ বিচাৰে। অসমখনৰ সকলো জাতি জনগোষ্ঠী যাতে মিলি নাথাকে, সকলোৰ যাতে অস্থিৰ পৰিৱেশৰ মাজত জীয়াই থাকে, তাৰ কাৰণে এইবিলাক কথা কয়। সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো যে তেওঁৰ কথালৈ ভ্ৰূক্ষেপ কৰিব নালাগে। আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব লাগিব, আমি মানুহ হ'ব লাগিব, সততাৰে জীয়াই থাকিব লাগিব, ওচৰে পাজৰে থকা অন্য জাতি জনগোষ্ঠীৰ লগত আমি মিলা প্ৰীতিৰে থাকিব লাগিব, আৰু আমাৰ নিজৰ ঘৰখন আমি নিজে জ্বলাই লৈ যাব লাগিব। আপোনাৰ ঘৰ বেলেগে চাফা কৰি নিদিয়ে, আপোনাৰ ঘৰ বেলেগে চাফা কৰি দিলে নিজে চাফা কৰিব লাগিব। গতিকে মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছো, দিন বৰ ভাল নহয়, পৰিৱেশ ভাল নহয়। চৰকাৰে সদায় আমাৰ ওপৰত আক্ৰমণ কৰি আছে। আহিবলগীয়া 26ৰ নিৰ্বাচনৰ আগতে হয়তো আক্ৰমণ আমাৰ ওপৰত কৰিব, বিভিন্ন তুচ্ছ তাচ্ছিল্য কৰিব। সেইবোৰক ফালি আমি আগুৱাই যাব লাগিব, আমি জীয়াই থাকিব লাগিব। কাৰণ আমি এইখন মাটিৰ ভূমিপুত্ৰ হয়, ইয়াৰে বাসিন্দা হয়, অসমীয়া হয়, ভাৰতীয় নাগৰিক হয়। গতিকে আমি কোনো আকাশৰ পৰা হিট কৰা নাই। গতিকে আমি যুঁজি অসমত আমি জীয়াই থাকিব লাগিব। এই যুঁজটো হৈছে চৰকাৰৰ লগত যুঁজ, কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে এই যুঁজ আমাৰ নহয়। সেইকাৰণে আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে আমচুৰ পতাকাৰ তলত একত্ৰিত হ'ব লাগিব। সমস্যাবোৰৰ সমাধান বিচাৰিবলৈ হলে আমি শিক্ষিত হ'ব লাগিব না ভাই? আমি শিক্ষিত হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাক যদি জবাব দিব লাগে, গালি কাজিয়াৰে নহয়, কলমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক জবাব দিব লাগিব আৰু উত্তৰ দিব লাগিব। আমাৰ ল'ৰা ছোৱালীয়ে টেবুলত থপৰিয়াই হিমন্ত বিশ্ব শৰ্মাক ক'ব লাগিব, আপোনাৰ অন্যায় আমি মানি নলওঁ, আমি শিক্ষিত হৈছো, আমি জ্ঞানী হৈছো, আমি বুজি পাওঁ, প্ৰতিটো অন্যায় আপোনাক মানি লোৱা নহ'ব। তেতিয়াহে আমি হিমন্ত বিশ্ব শৰ্মাক জবাব দিব পাৰিম। জেহাদ শব্দৰ অৰ্থ বিভিন্ন অপব্যাখ্যা কৰে নে নাই? মই আমচুৰ সভাপতি হিচাপে কৈছো, অসমৰ প্ৰত্যেকজন সংখ্যালঘু ৰাইজ জেহাদ কৰিব লাগিব। সেই জেহাদটো হৈছে শিক্ষাৰ জেহাদ, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰিব লাগিব, ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব লাগিব। আপোনালোকে ভাবিছে পৃথিৱীত ঘূৰাই এই গুলি কৰি মানুহবোৰে বন্দুক বিলাক এই সদায়তো শক্তিশালী হয় নে নাই? এই প্লেন দি বোমা পেলোৱা বস্তুবিলাকে আটাইতকৈ শক্তিশালী, এইটো ভাবি আছে আপোনালোকে, ভাবি দেখা হয় নে নাই? সাধাৰণতে আমি সেইটো ভাবো।
কিন্তু মই জানো আপোনালোকেও জানে কলমতকে শক্তিশালী অস্ত্ৰ পৃথিৱীত আজিলৈকে তৈয়াৰ হোৱা নাই। আমাৰ উত্তৰ আমি কলম নামৰ অস্ত্ৰটোৰে হিমন্ত বিশ্ব শৰ্মাক দিব লাগিব, প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে আমি দিব লাগিব, আমি যুঁজিব লাগিব। সেইকাৰণে কৈছো শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰক, শিক্ষাৰ আন্দোলন সৃষ্টি কৰক, পেটত গামোচা বান্ধি লওক, এসাঁজ খাই এসাঁজ নাখাই হলেও নিজৰ সন্তানক স্কুললৈ পঠাই দিয়ক। ইটা ভাটাত নহয়, কেৰেলাত নহয়, চাহৰ দোকানত নহয়। আজি আপুনি ইটা ভাটা পঢ়াই দিছে, কেৰেলাত পঢ়াই দিছে, চাহৰ দোকানত পঢ়াই দিছে, কাইলৈ আপোনাৰ সন্তানটোৱে নিজৰ আত্মমৰ্যাদা বুজি নাপায়, কোনোবাই অন্যায়ভাৱে তাৰ ওপৰত অত্যাচাৰ কৰিলে তেওঁ আত্মসমৰ্পণ কৰি গুচি আহিব। কিন্তু আপোনাৰ সন্তানটোক যদি অন্তত কলমৰ শক্তিৰে BA পাছ কৰাই কেৰেলা হওক, উজনি অসম হওক, মধ্য অসম হওক, গুৱাহাটীত হওক পঠাই দিয়ে, আপোনাৰ ল'ৰাই এই কলমৰ শক্তিৰে কাৰো ওচৰত আঁঠু লৈ আত্মসমৰ্পণ নকৰে, লাগিলে মৰি যাব, তথাপিও অন্যায়ৰ প্ৰতিবাদ কৰি আহিব। এইটোৱে হৈছে শিক্ষাৰ পাৱাৰ, এইটোৱে হৈছে শিক্ষাৰ পাৱাৰ। গতিকে সেই ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক। ছোৱালী হওক ল'ৰা হওক, ছোৱালী বিয়া দিলেই গৈ গুচি যাব, এই মনোভাৱবোৰ আমি ত্যাগ কৰিব লাগিব। আপোনাৰ ল'ৰাতকে আপোনাৰ ছোৱালীও বহুত নাম কৰিব পাৰে। আজি দুখৰ বিষয়, APSC ৰিজাল্ট দিছে, সংখ্যালঘু মাত্ৰ কেইজনমান যুৱকে পাইছে। নাঙল ভাঙাৰ পৰা প্ৰতিজন অভিভাৱকে সিদ্ধান্ত গ্ৰহণ কৰক, UPSC হওক APSC হওক, যাতে চিৰাং জিলাৰ পৰা অন্তত 10টাকে সংখ্যালঘু যুৱক প্ৰতি বছৰে ওলাব পাৰে, 10টাকে যুৱতী যাতে প্ৰতি বছৰে আমি ওলাব পাৰো, এই ব্যৱস্থা আমি কৰিব লাগিব। ডক্টৰ বহুত হল, টেট মাষ্টৰ বহুত হল, ইঞ্জিনিয়াৰ বহুত হল, এতিয়া আমি প্ৰশাসনিক লেভেলত যাব লাগিব। আমি প্ৰশাসনিক লেভেলত যাব লাগিব। কয় নহয় উজনি অসমত মিয়া আহিবলৈ নিদিওঁ, গুৱাহাটীত মিয়া আহিব নালাগে। ইয়েছ, আমি ব্ৰেইনত সিদ্ধান্ত লৈ ল'ব লাগে যে উজনি অসমৰ গুৱাহাটীত মিয়া নহয়, মিয়াৰ সন্তান IAS IPS বনাই তোমালোকক নেতৃত্ব দিবলৈ পঠিয়াই দিয়া হ'ব। এই সংকল্প সংখ্যালঘু ৰাইজে লওক, 10 বছৰ কষ্ট কৰক, কিমান গালি খাব, কিমান অন্যায় সহ্য কৰিব, 10 বছৰৰ সিদ্ধান্ত গ্ৰহণ কৰক। যদি এই জাতিটোৱে 10 বছৰ যদি কষ্ট কৰে, এই খাটি খোৱা জাতি, কষ্ট কৰিব পৰা জাতিয়ে যদি কষ্ট কৰিব পাৰে, মাত্ৰ 10 বছৰ সন্তানৰ পিছত দিয়ক, আপোনাৰ সন্তানে এটা এটা জিলাত নেতৃত্ব দিব প্ৰশাসনিকভাৱে, গোটেই ভাৰতবৰ্ষত নেতৃত্ব দিব। সেইকাৰণে কৈছো শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক, ছোৱালী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক, বাল্য বিবাহ বন্ধ কৰি দিয়ক। কম বয়সত ছোৱালী বিয়া দিলে ছোৱালী বেমাৰী হ'ব, অসুখীয়া হ'ব, কম বয়সত বিয়া দিলে সংসাৰত কাজিয়া হ'ব, বিবাহ বিচ্ছেদ হ'ব, তালাক হৈ যাব। কম বয়সত বিয়া দিলে, সন্তান জন্ম দিলে সন্তান বেমাৰী হ'ব, ছোৱালী বেমাৰী হ'ব, আমি কবৰস্থান লৈ যাব লাগিব শেষত। গতিকে ছোৱালীবিলাকক হাতৰ পুতলা হিচাপে ব্যৱহাৰ নকৰিব, ছোৱালীবিলাকক মানুহ হিচাপে ব্যৱহাৰ কৰি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি মাতৃত্বৰ বজা যেতিয়া ল'ব পাৰিব, তেতিয়া ছোৱালীক বিয়া দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। চাব আপোনাৰ ছোৱালীয়ে বহুত নাম কৰিব। সেইকাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছো, বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰ হওক। নিজৰ মৰমৰ ছোৱালীজনী মৰমৰ হয়নে নাই? আল্লাহ যেতিয়া বেছি খুশি হয় কি দিয়ে? বৰষুণ দিয়ে। তাতকেও যদি বেছি খুশি হয় কি দিয়ে? ঘৰত আলহী দিয়ে। আৰু তাতকে যদি আল্লাহ বেছি খুশি হয় কি দিয়ে? ঘৰত ছোৱালী দিয়ে। হয়নে নাই? গতিকে সেই যি সৃষ্টিকৰ্তাই বেছি আনন্দ পাই আপোনাৰ ঘৰত ছোৱালী দিছে, সেই ছোৱালীজনীক আপুনি 12 বছৰত বিয়া দি শিক্ষিত নকৰি ছোৱালীজনীক আপুনি মৰিবলৈ পঠাই দিছে। এইটো ভাল কাম কৰিছে। আমাৰ বহু অশিক্ষিত মানুহ আছে, ছোৱালীক কম বয়সত বিয়া দিয়ে, ভোটাৰ নাম যায়, শ্বশুৰ বাৰীত উঠে, গাৰ্জিয়ান হয় স্বামী, বাপ নাই মাও নাই, ডিভোটাৰ হৈ যায়। হয় নাই? কিয় কৰিব লাগে? যদি আপুনি 12 বছৰ পঢ়িব পাৰিছে আৰু 5 বছৰ পঢ়িব নোৱাৰিব, মই ডাঙৰ ভাৱে কথা দি গৈছো আপোনালোকক। তেনেকুৱা কোনো পিতৃ যদি আছে যে পইচাৰ কাৰণে মোৰ ছোৱালীজনীক মই পঢ়াব পৰা নাই, মই বিয়া দিলে বাচি যাওঁ, মই শিক্ষিত বনাব নোৱাৰিম, মই আমচুক থাকো বা নাথাকো, আমচুক জনাব আপোনালোকৰ ছোৱালীৰ কাৰণে। আপোনালোকৰ ছোৱালী মানে মোৰ ভনী, মোৰ বাইদেউ। গতিকে আপোনালোকৰ ছোৱালীৰ কাৰণে গামোচা পাতি ভিক্ষা কৰি হলেও আপোনাৰ ছোৱালীক আমি শিক্ষিত কৰাৰ কাৰণে চেষ্টা কৰিম। মই কথা দিছো আপোনালোকক। তথাপিতো আপোনালোকে কম বয়সত ছোৱালী বিয়া নিদিব, কাৰণ মই জানো পুৰুষসকলে যিমানেই শক্তিশালী নহওক কিয়, নাৰীৰ হাত যেতিয়া পুৰুষৰ হাতত এটা নহয়, সেই সংসাৰ কেতিয়াও আগুৱাই নাযায়। মোৰ দেউতাক, মোৰ মাকৰ হাতত হাত যদি নথলেহেঁতেন, মই আপোনালোকৰ সন্মুখত ইয়াত আহিব নোৱাৰিলেহেঁতেন।
মোৰ দেউতাকৰ যদি 50% অৱদান মোৰ ইয়াত অহাৰ আছে, মোৰ মাকৰো কিন্তু 50% অৱদান আছে। মাকে মোক পেটত ৰাখিছে, জন্ম দিছে, মোক গা ধুৱাইছে, স্কুলত বেগ দিছে, স্কুলৰ পৰা আহি খা খাদ্য দিছে, ৰাতি খবৰ লৈছে, ভালকে শুৱাইছে। এইটো মাকে কৰা নাই মোৰ কাৰণে? কিয় মই মাকসকলক আমি সদায় অৱহেলাৰ দৃষ্টিৰে চাওঁ? নাৰীসকলক কিয় আমি অৱহেলাৰ দৃষ্টিৰে সদায় চাওঁ? মই সেইকাৰণে কৈছো যে পুৰুষ আৰু মহিলা উভয়ে যেতিয়া আমি একেলগে হাতে হাত ধৰি আগুৱাব, তেতিয়াই সমাজ পৰিৱৰ্তন হ'ব, ঘৰ পৰিৱৰ্তন হ'ব। এজন মাক যদি শিক্ষিত হয়, গোটেই পৰিয়ালটো কিন্তু শিক্ষিত হয়। কাৰণ বাপেকটো চাহৰ দোকানত বহি আড্ডা মাৰি থাকিব, ইজনে আনজনৰ সমালোচনা কৰি গোটেই 10টালৈকে আড্ডা মাৰে। সেই মাকজনীয়ে কিন্তু ঘৰত খবৰ ৰাখে সকলো। বাপেকৰ চাউল আছে নে নাই, ল'ৰা পঢ়িছে নে নাই, চব্জি আছে নে নাই, খবৰে নাথাকে, পাত্তাই নাথাকে। কিন্তু সেই মাকজনী চব্জি নাথাকিলেও কিবা কৰি দালি চালি দি হলে ভাতকেইটা বনাই স্বামীৰ কাৰণেও ৰাখিব, ল'ৰা ছোৱালীকো খুৱাই শুৱাই দিব। ইমানখিনি কষ্ট নাৰীয়ে যেতিয়া কৰে, আমি নাৰীৰ প্ৰতি কিয় শ্ৰদ্ধাশীল নহওঁ? নাৰীৰ প্ৰতি কিয় আমাৰ সদায় অৱহেলা থাকে? যে ছোৱালী বয়স হৈছে, কি হব আৰু বিয়া দিয়া যাওঁ, এনেকৈ যাব হে কি হব? এই মনোভাৱ কিয় আমাৰ? এই মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব আমি। এই মানসিকতাৰ পৰিৱৰ্তন কৰিব। কাৰণ চাওক, এজন ছোৱালীয়ে আপুনি বিয়া দিয়াৰ পিছত আজীৱন তেওঁ নিজৰ পিতৃ মাতৃক কিন্তু হেৰুৱাই সেই স্বামীৰ ঘৰক আপন কৰি লয়। কিমান কষ্ট তেওঁলোকৰ মাজত থাকে, এই কথাটো আমি কেতিয়াবা অনুভৱ পুৰুষসকলে কৰিছোনে? যাৰ কাৰণে আমি নাৰীসকলৰ প্ৰতি অৱহেলা, যাৰ কাৰণে আমাৰ ছোৱালীবিলাকক আমি পঢ়াব নিবিচাৰো, যাৰ কাৰণে ছোৱালীবিলাকক আমি কম বয়সত বিয়া দিলে বাচি যাওঁ বুলি ভাবো। মই পিতৃ সমাজক হাত জোৰ কৰি অনুৰোধ কৰিছো, ল'ৰাক যদি আপুনি 50 টকাৰ আদৰ কৰিছে, ছোৱালীক লাগিলে 55 টকাৰ আদৰ কৰক। মোৰ চিধা কথা। চাব, তেতিয়া সংসাৰো ভাল চলিব, সকলোৱে ভালে ভালে আমি আগুৱাই যাব পাৰিম। দ্বিতীয়টো কথা হৈছে, যুৱ প্ৰজন্মৰ ভাইসকলক মই অনুৰোধ জনাইছো, আজি ড্ৰাগছত আমাৰ অঞ্চলবিলাক ছানি ধৰিছে। ড্ৰাগছ, টেবলেট, মদ। ইছলামত মদ খোৱা জায়েজ আছে, ড্ৰাগছ খোৱা জায়েজ আছে। ইছলামে আজি যে আমাৰ যে অধপতন লাগিছে, আমি নামত মুছলমান, আমি মাংস খাই মুছলমান, কিন্তু মুছলমানৰ যিখিনি নীতি নিয়ম আছে সেইখিনি আমি মানা নাই, যাৰ কাৰণে আজি আমাৰ এই অৱস্থা। মই হাত জোৰ কৰি অনুৰোধ কৰিছো, ইছলামে নিষেধ কৰা প্ৰতিটো কাম মুছলমানে বাদ দি দিয়ক। কালিৰ পৰা মুছলমানৰ ওপৰত কোনেও আঙুলি তুলি কথা কব নোৱাৰে, এইটো স্পষ্ট। ইছলামে বান্ধি দিয়া নিয়ম নীতিৰ মাত্ৰ যদি 30টা 130টা আমি মনতে সিদ্ধান্ত লৈ মানি চলো, ইনশাল্লাহ আমাৰ ওপৰত কোনো গজব নাহিব। কিন্তু আমি এটাও নামানো, যাৰ কাৰণে আমাৰ ওপৰত সময় সময় গজব আহে। আহে না নাই? এই ড্ৰাগছৰ পৰা আপোনালোকে মুক্ত হওক। মানুহে কয় ড্ৰাগছ মদ মানুহে খায়, ড্ৰাগছ মদে মানুহক খায়। কেঞ্চাৰ বেমাৰ হলে মানুহ এটা মৰে, আৰু ড্ৰাগছ খালে এজনে ড্ৰাগছ খাই গোটেই পৰিয়ালটোৱে মৰি যায়। হয় না? অশান্তি হয় নাই? গতিকে এইবোৰ আমি সমাজৰ পৰা দূৰ কৰিব লাগিব। নিজৰ জীৱনটো ভাল পাবলৈ শিকক। সৃষ্টিকৰ্তাই আমাক শ্ৰেষ্ঠ মানুহ বনাইছে, এই পৃথিৱীলৈ আমাক পঠিয়াই দিছে। তাৰ পিছতো যেতিয়া আমি অপকৰ্মত লিপ্ত হওঁ, বেয়া কামত লিপ্ত হওঁ, ড্ৰাগছত লিপ্ত হওঁ, সৃষ্টিকৰ্তা আমাক ভাল পাব? মানৱ জাতি যে শ্ৰেষ্ঠ জীৱ, আমাৰ জীৱনটো ইমান সুন্দৰকে আল্লাহ ৰক্ত মাংস চকুৱে নাকে কাণে কিমান সুন্দৰকে বনাই দিছে। তাৰ পিছত আমি ড্ৰাগছ খাই ৰাস্তাত পৰি থাকো, ড্ৰাগছ খাই গণ্ডগোল কৰি থাকো, দেহা বেমাৰী বনাই দিওঁ, বেয়া কাম কৰি দেহা বেমাৰী বনাই দিওঁ। হয় নাই? গতিকে সেইবোৰৰ পৰা আমি মুক্ত হ'ব লাগিব। গতিকে মই বিনম্ৰতাৰে আহ্বান জনাম, সমাজৰ পৰা যিখিনি কুসংস্কাৰ আছে সেই কুসংস্কাৰবোৰ দূৰ কৰি দিয়ক। দিবনে নাই? হাত তলত দিবনে নাই? ইনশাল্লাহ বন্ধ কৰিব। যদি ড্ৰাগছ আছে বন্ধ কৰিব, বাল্য বিবাহ বন্ধ কৰিব, ল'ৰা ছোৱালীক স্কুললৈ পঠাব। গতিকে জাতিটোৰ কাৰণে যদি আমচুৰ কৰ্মকৰ্তা আৰু মোৰো যদি প্ৰাণ দিব লাগে, জাতিটোৰ প্ৰতিটো সমস্যা সমাধানৰ কাৰণে প্ৰাণ দিবলৈ মই সাজু আছো। আমচুৰ প্ৰতিজন কৰ্মকৰ্তাই সাজু আছে। আমি কাৰো ভয় ভাবো কি কেতিয়াও কেৰেক্টাৰ আহিবলগীয়া দিনবিলাকক কেৰেক্ট নকৰো। আমাৰ কথা হৈছে, আমাৰ সমস্যাৰ সমাধান লাগে, আমাৰ উন্নয়ন লাগে। আমাক ভাৰতীয় সংবিধানে যে অন্য বস্ত্ৰ আৰু বাসস্থান আৰু যি অধিকাৰ দিছে সেই অধিকাৰ আমাক দিব লাগিব, অন্যথায় আমি গাড়ী অনাৰ ব্যৱস্থা গ্ৰহণ কৰিম। চিধা কথা। ইয়াত লোক ঠাক কোনো কথা নাই। ইয়াত বিৰিয়ানী হওক, ইয়াত নন বিৰিয়ানী হওক, ইয়াত আৱাস আঁচনি হওক, য'তেই হওক,
সংখ্যালঘুৰ অধিকাৰ সংখ্যালঘুৱে পাব লাগিব। আমি কাৰো অধিকাৰ কাঢ়িব যোৱা নাই। শেষত মই আপোনালোকক এটাই আহ্বান জনাম, এই অঞ্চলবিলাকত বিভিন্ন জাতি জনগোষ্ঠীৰ সমানে চলে, গতিকে সকলোৰে লগত মিলা প্ৰীতিৰে চলিব, ঘৃণা বিদ্বেষ মনোভাৱ নাৰাখিব। কাৰণ মই বিশ্বাস কৰোঁ, মই যদি ভাল মানুহ হ'ব নোৱাৰোঁ, মই কেতিয়াও ভাল মুছলমান হ'ব নোৱাৰিম। এজন ভাল মানুহ আপুনি যদি নহয়, আমি কেতিয়াও ভাল মুছলমান নহওঁ। গতিকে এজন ভাল মুছলমান হ'বৰ কাৰণে অঞ্চলে অঞ্চলে থকা সকলো মানুহৰ লগত মিলা প্ৰীতিৰে সকলোৰে দুখে সুখে একেলগে চলিবৰ কাৰণে আমি চলিব লাগিব নাই? গতিকে ইনশাআল্লাহ আমি সকলোৱে এই অঞ্চলবিলাকত একেলগে মিলিজুলি চলিম, সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিম। ইয়াত থকা প্ৰতিটো শিক্ষাগুৰু, প্ৰতিটো গাৰ্জিয়ানক মই অনুৰোধ জনাম যে আপোনালোকে অলপ দায়িত্ব লওক, প্ৰতিটো সচেতন যুৱকে দায়িত্ব লওক। সমাজখন আমি কেনেকৈ পৰিৱৰ্তন কৰিব পাৰোঁ, কেনেকৈ শিক্ষাৰ দেশত আগবাঢ়িব পাৰোঁ, কেনেকৈ ছোৱালীসকলক আমি শিক্ষিত কৰিব পাৰোঁ, কেনেকৈ সমাজ আমি এটা নতুন পৰিৱৰ্তনৰ দিশত যাব পাৰোঁ, এই কথাবিলাক লৈ সামাজিকভাৱে মছজিদে মক্তবে চাহৰ দোকানত এই মাটি ঠেলাঠেলিৰ কাজিয়াৰ কথা পতাতকৈ দুটা ভাল কথা পাতক। সদায় দুটাকে ভাল কথা পাতক, সদায় দুটাকে ভাল কথা পাতক। 30 দিনত 60টা ভাল কথা আমাৰ মনত থাকিব, আমাৰ জেহেনত 60টাকে ভাল কথা আহি যাব। তেতিয়া আমি বেয়া কথা আমাৰ পাহৰি যাম। গতিকে এই কামবোৰ আৰম্ভ কৰি দিয়ক। বাকী সমস্যাৰ কাৰণে যিখিনি সমস্যা আহিব, যিখিনি চৰকাৰী ঘাট প্ৰতিঘাত আহিব, এইখিনি যুঁজিবৰ কাৰণে সন্মুখৰ পৰা আনচু যুঁজিব। বাকী সমাজ পৰিৱৰ্তনৰ কাৰণে প্ৰত্যেকজনে দায়িত্ব লওক, ল'বনে নাই ইনশাআল্লাহ? গতিকে সমাজ পৰিৱৰ্তনৰ কাৰণে প্ৰত্যেকজনে দায়িত্ব লওক। কাৰণ অকলে আমচু ৰেজাল্ট কৰিব নোৱাৰে। যেতিয়ালৈকে সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে সমাজক এটা নতুন পৰিৱৰ্তনৰ ৰাস্তাত, নতুন পোহৰৰ ৰাস্তাত আনিব পাৰিম, যেতিয়াই আমাৰ সকলো মানুহ একত্ৰিত হৈ একেলগে সমাজৰ কাৰণে কাম কৰিব। শুকুৰবাৰে খুতবাৰ পিছত, নামাজৰ পিছত 10 মিনিট সময় আমি বহক, 10 মিনিট সমাজৰ যিখিনি বেয়া কাম আছে, ক'ত কি হৈ আছে, এইবোৰ লৈ আলোচনা হওক, মক্তবত হওক, ৰাতি নাইট স্কুলত হওক। কোনোবা বয়সস্থ মানুহ আছে চহী কৰিব নোৱাৰে, তেওঁলোকক ৰাতি অলপ লিখা মেলাৰ ব্যৱস্থা কৰি দিয়ক। বুঢ়া বয়সতো যদি অন্ততঃ কোৰআনটো পঢ়িব পাৰে, হাদিছ পঢ়িব পাৰে, পেপাৰটো পঢ়িব পাৰে, তেনেকুৱা ব্যৱস্থাবিলাক লওক। পৰিৱৰ্তন এটা দিনতে নাহে। এটা কথা মনত ৰাখিব, যি জাতি যি মানুহে নিজৰ পৰিৱৰ্তন নিবিচাৰে, স্বয়ং সৃষ্টিকৰ্তাই তাৰ পৰিৱৰ্তন কৰি নিদিয়ে, স্বয়ং সৃষ্টিকৰ্তাই তাৰ পৰিৱৰ্তন কৰি নিদিয়ে। গতিকে মোৰ পৰিৱৰ্তন, আমাৰ পৰিৱৰ্তন যদি আমি নিবিচাৰোঁ, প্ৰমোদ বৰা, হাগ্ৰামা মহিলাৰী বা কংগ্ৰেছ বা এনডিএ বা বিজেপি হিমন্তই পৰিৱৰ্তন কৰিব পাৰিব? আমি আমাৰ পৰিৱৰ্তন কৰিব লাগিব। সেই পৰিৱৰ্তন আমি নিজে কৰিব লাগিব। সেইকাৰণে কৈছোঁ, নিজৰ ভৰিৰ ওপৰত আমি নিজে থিয় হ'ব লাগিব। বাকী কামখিনি আমচি আপোনালোকৰ লগত থাকি কৰি যাব। গতিকে মই সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব। আমচুৰ নতুন সমিতিক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন সমিতিক পৰামৰ্শ দিব, সমালোচনাও কৰিব, গালিও পাৰিব, মৰমো কৰিব, যাতে আমচুৱে চিৰাং জিলাৰ প্ৰতিটো সংখ্যালঘু ৰাইজৰ লগতে অন্য জাতি জনগোষ্ঠীৰ লগত খোজ মিলা সংখ্যালঘু জাতিটোক আগুৱাই লৈ যাব পাৰে, এই আশা কৰি মই বক্তব্য যদি কোনো ভুল ত্ৰুটি হৈছে, মই মুৰব্বীৰ সমাজৰ পৰা মাৰ্জনা বিচাৰি মই পুনৰবাৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি দেখি ইয়াতে সামৰিছোঁ। আমচু জিন্দাবাদ, খুদা হাফিজ, জয় অসম।